নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসমত বা ভাৰতত যি তিনিটা কোম্পানীৰ কামেই বুলি কৈছো মই আপোনালোকক বৰ্তমানো চলি আছে বা প্ৰজেক্টৰ কাম তিনিটা চলি আছে টাটা সেমিকন্ডাক্টৰ সেই টাটা সেমিকন্ডাক্টৰৰ ওপৰত আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম যিখিনি কেণ্ডিডেটে নেকি বৰ্তমান এডিআৰই পৰীক্ষাৰ দি গ'ল তেওঁলোকৰ হয়তো নাম নাহিল পৰীক্ষাত বা কিছুমানৰ হয়তো ভাইভা এতিয়াও হ'ব বাকী আছে হওক যিমানখিনি কষ্ট কৰিছে তেওঁলোকৰ হওক বা অসম পুলিচত যিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিলে যাৰ নেকি কিবা অকণমানৰ কাৰণে হয়তো নাম নাহিল তো তেওঁলোকে যদি এতিয়া ভাবি আছে যে সেমিকন্ডাক্টৰ কিবাকে এটা নতুনকৈ কোম্পানী ওলাব সেমিকন্ডাক্টৰ কাম বৰ্তমান চলি আছে গুৱাহাটী জাগিৰোডত সেয়া হয়তো মই আপোনালোকক থাম্বনেইলতো লগাইছোঁ ভাৰতত নতুনকৈ তিনিটা সেমিকন্ডাক্টৰ কোম্পানীৰ কাম চলি আছে দুটা গুজৰাটত লাষ্টটো হৈছে আমাৰ অসমত আমাৰ জাগিৰোডত এতিয়া যিমানখিনি কেণ্ডিডেটৰ অভিভাৱকে ভাবি আছে বা আমাৰ দৰে যিমানখিনি দুখীয়া কেণ্ডিডেটৰ মাক দেউতাকে ভাবি আছে যে আমাৰ ল'ৰা বা ছোৱালীজনে হৈ সেমিকন্ডাক্টৰ কোম্পানীত কাম কৰিব নেক্সট হয়তো এডিআৰিত চাকৰি যদিও নহ'ল অসম পুলিচত যদিও চাকৰি নহ'ল তাত হয়তো কাম কৰি তেওঁলোকে টকা পাব নেক্সট তেওঁলোকৰ জীৱনটো ভাল হ'ব যদি তেনেকুৱাকৈ সপোন দেখি আছে তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক সেমিকন্ডাক্ট কি তাত কেনেকুৱা ধৰণৰ কাম হয় সেই আটাইখিনি বস্তু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম তো কিছুমানে ভুল ধাৰণা কৰি আছে যিখিনি কেণ্ডিডেটে 8 পাছ 10 পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ যোনে এডিআৰি গ্ৰেড 4ৰ পৰীক্ষা দিছিল তেওঁ ভাবি আছে যে আমি সেমিকন্ডাক্টৰত কাম কৰিম হয়তো টকা পাম নেক্সট আমাৰ লাইফটো ভাল হ'ব জীৱনটো ভালকৈ চলিব পাৰিম সেমিকন্ডাক্টৰ কোম্পানীত আমাৰ চাকৰি হ'ব তেনেকুৱাকৈ যদি ভাবি আছে কিমান এজ লাগিব তাত কিমান অৰ্হতা লাগিব কিমানখিনি কেণ্ডিডেটে সেমিকন্ডাক্টৰ মেইন যিটো ইঞ্জিনিয়াৰিং কাম সেই কামটো কৰিব পাৰিব সম্পূৰ্ণকৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম তো কথাটো হ'ল কি সেমিকন্ডাক্টৰ তিনিটা কোম্পানী ভাৰতত নতুনকৈ বৰ্তমান কাম চলি আছে জাগিৰোডত আৰু হয়তো কিছু মাহ পিছত সেই কোম্পানীটো সম্পূৰ্ণ হৈ উঠিব তাত আমাৰ অসমৰ যিমানবোৰ কেণ্ডিডেট আছে বৰ্তমান নিবনুৱা বুলিয়ে ক'লেও তেওঁলোকে কাম কৰিব পাৰিব কিন্তু কেনেকুৱা যোগ্যতা লাগে বা কিমানখিনি কেণ্ডিডেটে তাত কাম পাব তাত হয়তো 4th গ্ৰেডত ITI বৰ্তমান আমাৰ যেনেকুৱা ITI কেণ্ডিডেট আছে যোনে 10 পাছ কৰি ITI কৰিছে বা হায়াৰ ছেকেণ্ডাৰী কৰি ITI কৰিছে তেওঁলোকে হয়তো তাত 4th গ্ৰেডৰহে কাম পাব তো অকণমান বহলভাৱে আলোচনা কৰিছোঁ এতিয়া বহুতৰে ভুল সেমিকন্ডাক্টৰ কিনো সেমিকন্ডাক্ট আমি ইমান বুজি নাপাওঁ তো বহুতে ভাবি আছে কিবা কিবি সৰু সুৰা কোম্পানীৰ আমাৰ যেনেদৰে কাম চলি থাকে ঠিক তেনেকুৱাই হ'ব আকৌ কিছুমানে ভাবি আছে সেমিকন্ডাক্ট কিবা এডিআৰি নিচিনা কিবা এটা এক্সাম হ'ব তাৰপিছত আমি কাম পাম 3rd গ্ৰেড 4th গ্ৰেড তেনেকুৱাকৈ কিবা ভাবি আছে সেমিকন্ডাক্টটো তেনেকুৱা বস্তু নহয় আমি যিমানটো বৰ্তমান আপুনি যিটো মোবাইলৰ সহায়ত আমাৰ ভিডিঅ' চাই আছে বা মোৰ ভিডিঅ' চাই আছে সেই যিটো মোবাইলটো ইউজ হৈ আছে আপোনাৰ তাত ইলেক্ট্ৰনিক ফোনটো সেই বেটেৰীযুক্ত ফোনটো সেই বেটেৰীযুক্ত গাড়ীখন ইলেক্ট্ৰনিক গাড়ীখন উৰাজাহাজখন পানী জাহাজখন চন্দ্ৰযান গ'ল সূৰ্যযান গ'ল যিমানযোৰ বস্তু চলি আছে পৃথিৱীত ইলেক্ট্ৰনিক বস্তু বা বেটেৰীযুক্ত বস্তু সকলো বস্তুতে সেই সেমিকন্ডাক্টৰৰ প্ৰয়োজন হৈছে আপোনালোকে যদি মোবাইল এটা খোলে বা টৰ্চ লাইট এটা খোলে গম পায় তাৰ ভিতৰত এখন বৰ্ড থাকে সেই বৰ্ডখনত হয়তো আপুনি তাৰ একো দেখা নাপায় ক'ৰ পৰা কোনডাল তাৰ ক'ত সংযোগ হৈছে কিন্তু সৰু সৰু কিছুমান তাত বস্তু দেখা পাব এখন বৰ্ড পায় ধুনীয়াকৈ কেতিয়াবা সেইখন বৰ্ড যদি জ্বলি যায় সেই বস্তুটোৱে কাম নিদিয়া হয় আৰু সেমিকন্ডাক্টৰৰ কাম হৈছে সেই বৰ্ডখন যে বনাইছে সেই গোটেই প্ৰক্ৰিয়াটোক সেমিকন্ডাক্ট বুলি কয় ঠিক আছে নেক্সট আমাৰ ভাৰতত সেই বস্তুটো খুব কমকৈ উৎপাদন হয় পৃথিৱীৰ 60% অৰ্থাৎ 60% সেই সেমিকন্ডাক্টৰ বস্তু টাইৱানে উৎপাদন কৰে তাৰ পৰা ভাৰতেই হওক বা সৰু সুৰা যিমানবোৰ ৰাষ্ট্ৰ আছে বাংলাদেশ পাকিস্তান তেওঁলোকে সেই বস্তুটো তাৰ পৰা ক্ৰয় কৰি আনি তাত বনোৱা বস্তুটো ইয়াত তেওঁলোকে ফিটিং কৰি কিনে বেচে বা আমাৰ মানুহখিনিক চেল কৰে আমাৰ যিমানবোৰ মেড ইন ইণ্ডিয়াৰ মোবাইল বা যিমানবোৰ বাকী কিছুমান সৰু মেড ইন ইণ্ডিয়াৰ যিমানবোৰ ইণ্ডিয়াত বস্তু বনোৱা থাকে বেছি সংখ্যকৈ কিন্তু টাইৱানৰ পৰা বা বেলেগ বহিৰাগত দেশৰ পৰা এই সেমিকন্ডাক্টৰ বৰ্ডবিলাক এই সেমিকন্ডাক্টৰ সামগ্ৰীবিলাক তেওঁলোকে কণ্টেক্ট কৰি আনি আমাৰ ইয়াত বেচে এতিয়া ভালদৰে যদি আপোনালোকক ক'ব লাগে যদি বুজি পোৱাকৈ ক'ব লাগে আমাৰ যেনেকৈ চাৰ্টৰ পিচ আমি ক'ৰবাৰ পৰা কিনি আনি কিনে সেই পিচটো আমি ঘৰত নবনাওঁ সেই পিচটো আমি বেলেগৰ পৰা চাৰ্টৰ পিচ বা পেণ্টৰ পিচ এটা কিনি আনি টেইলৰক দিওঁ চিলাই কৰা মানুহক তেওঁলোকে আমাক যেনেকৈ চাৰ্ট বা পেণ্টটো ফিটিং কৰি দিয়ে ঠিক তেনেদৰে সেই যিখন বৰ্ড যিখন ইঞ্জিনিয়াৰিংসকলে বনায় সেই বৰ্ডখন আমি টাইৱান বা আমেৰিকা চীন তেনেকুৱা আমাৰ ভাৰততো আছে নোহোৱা নহয় কিন্তু বেছি সংখ্যক বস্তু আমি বেলেগ দেশৰ পৰা কিনি আনো তাৰপিছত আমাৰ ইয়াত ফিটিং কৰোঁ কৰি কিনে আমি মানুহক বিক্ৰী কৰোঁ বা প্ৰডাক্টটো আমি বেচোঁ ঠিক তেনেকুৱাকৈ চলি আছে বৰ্তমান ভাৰতত কিন্তু এতিয়া ভাৰতত তিনিটাকৈ নতুনকৈ আকৌ তেনেকুৱা সেয়া কোম্পানীৰ যিটো কোম্পানীত
সেই বস্তুটো নিজে বনাব, নিজে পেকেজ কৰিব, নিজে আকৌ সেই বস্তুটো বেলেগলৈ প্ৰেৰণ কৰিব বা বিক্ৰী কৰিব, নিজৰ যিটো প্ৰফিট হ'ব, নিজৰ যিটো লাভ হ'ব। আটাইখিনি ছেমি কণ্ডাক্টৰ কাম যিটো গুৱাহাটীত বৰ্তমান জাগিৰোডত কোম্পানী হৈ আছে তাতে সকলোখিনি কৰা হ'ব, বা গুজৰাটত যি দুটা কোম্পানীৰ কাম চলি আছে তাতে সকলোখিনি কৰা হ'ব। আমাৰ ভাৰততেই সকলো বস্তু নিৰ্মাণ কৰা হ'ব, ভাৰতৰ মানুহকে বেচা হ'ব, সকলোখিনি ভাৰততে হ'ব। তো ইয়াত প্ৰফিট হ'ব আমাৰ ভাৰতৰ জনগণৰ, ভাৰতৰ চৰকাৰৰ, অকণমান উন্নতি হ'ব। তো এতিয়া আপোনালোকে যদি ভুল ভাবি আছিল যে ছেমি কণ্ডাক্ট এনেকুৱা এটা এক্সাম হ'ব এডিআৰি গ্ৰেড 3 গ্ৰেড 4ৰ নিচিনা, তো আমিও পৰীক্ষা দিম, তাত আমি 3rd গ্ৰেডৰ 4th গ্ৰেডৰ পোষ্ট পাম, তেনেকুৱা যদি ভাবি আছে সেইটো সম্পূৰ্ণ ভুল। এতিয়া আপুনি ময়ো যদি ভাবি আছো, মোৰ নিচিনা এজনেও যদি ভাবি আছো আমি ছেমি কণ্ডাক্টৰ কোম্পানীত ধুনীয়াকৈ কাম কৰিম, জীৱনটো হয়তো ভাল হ'ব, তেনেকৈ যদি ভাবি আছে ভুল। কিন্তু আমাৰো কাম থাকিব, তাত যিমানবোৰ ইঞ্জিনিয়াৰিং সেইবোৰ ছেমি কণ্ডাক্টৰ মেইন যিটো কাম কৰিব, যে সেই বৰ্ডবিলাকৰ যোনে নেকি কাম কৰিব লেবৰেটৰীত, তাৰ কাম কৰা মেইন মানুহখিনি হৈছে ইঞ্জিনিয়াৰ। তেওঁলোকৰ যোনে নেকি, মই ইয়াত লিখি লৈছোঁ বাৰু কিছুমান বস্তু, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যোনে কৰিছে বা ইলেক্ট্ৰনিক কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং যোনে ক্লিয়াৰ কৰিছে তেওঁলোকেহে তাত পোষ্ট পাব, প্ৰধান কামখিনি তেওঁলোকে পাব। তাত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট থাকিব, কিন্তু খুব সীমিতভাৱে থাকিব। ঠিক আছে, এটা কোম্পানীত অকল ইঞ্জিনিয়াৰে কাম কৰিব নোৱাৰে, বা ছফ্টৱেৰ যাৰ যাৰ আছে তেওঁলোকে কাম কৰিব নোৱাৰে, বহুত মানুহ লাগে, সহায়ক হিচাপে বহুত মানুহ লাগিব। কিন্তু আপুনি মই যেনেদৰে কল্পনা কৰিছোঁ যে আমি একদম ছেমি কণ্ডাক্টৰ মেইন কাম কৰিম, তাৰ পৰাই আমাৰ আৰ্ণ হ'ব, তো তেনেকুৱা একো নহয়। ছেমি কণ্ডাক্টৰত আপুনি কাম পায় নে নাপায় সেয়া হয়তো মোৰ অকণমান সন্দেহ আছে। ঠিক আছে, এতিয়া ছেমি কণ্ডাক্টৰ যিটো মেইন কাম, যিটো ইঞ্জিনিয়াৰিং কাম, সেইটো কৰিবলৈ এটা কোৰ্চ কৰিব লাগে। আপোনালোকে নেটত চাৰ্চ কৰিলেও পাব, যিকোনো ব্ৰাউজাৰত চাৰ্চ কৰিলেও পাব ছেমি কণ্ডাক্টৰ বিষয়ে। সেই কোৰ্চটোৰ শ্বৰ্ট ফৰ্ম হৈছে VLSI, তাৰ ফুল ফৰ্ম ভেৰি লাৰ্জ স্কেল ইণ্টিগ্ৰেশ্যন। সেই কোৰ্চটো যদি আপুনি ক্লিয়াৰ কৰে তেতিয়াহে ছেমি কণ্ডাক্টৰ ওপৰত সম্পূৰ্ণভাৱে অধ্যয়ন কৰিব পাৰিব। আৰু যদি ছেমি কণ্ডাক্টৰ একদম মেইন কামটো এই কোম্পানীত যদি কৰিম বুলি ভাবিছে, মই যিটো আপোনালোকক যি দুটা কথা ক'লোঁ, যি দুটা ডিগ্ৰীৰ কথা ক'লোঁ, সেই দুটা আপোনালোকৰ থাকিব লাগিব। এটা হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ছেকেণ্ডটো হৈছে ইলেক্ট্ৰনিক কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং স্কিলছ, বা তাৰ সেই দুটা যিটো আপোনালোকৰ ডিপ্ল'মা বা বিদ্যা, সেই বস্তু আপোনালোকৰ থাকিব লাগিব। ঠিক আছে, তেতিয়াহে আপোনালোকে তাত মেইন কামটো পাব। আৰু আমাৰ যিখিনিয়ে 10 পাছ কৰি বা 12 পাছ কৰি ITI ক্লিয়াৰ কৰিছে তেওঁলোকে তাত কেৱল হয়তো 4th গ্ৰেডৰ কাম পাব বা সহায়কৰ কাম পাব। তো মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ, যদি আপুনি একদম ফ্ৰীলি ভাবি আছে যে আমি ছেমি কণ্ডাক্টৰ কোম্পানীত কাম কৰিম আৰু বেলেগকৈ একো আমি হয়তো এক্সামৰ বাবে প্ৰিপেৰেশ্যন নকৰোঁ, সেই কোম্পানীত কাম কৰিম আৰু বেলেগ আমি একো বেপাৰ বাণিজ্যৰ কথাও চিন্তা নকৰোঁ, একদম সেইটো কামতে যদি লাগি যদি আপুনি আশা কৰি আছে, আপুনি বৰবাদ হ'ব। গতিকে নিজে যি পাৰে এনে থকা সময়খিনিত অকণমান নিজৰ ফিউচাৰৰ বাবে কাম কৰক। কেৱল ফোনতেই ব্যস্ত থাকি, এনি টাইম ৰিলত ব্যস্ত থাকি যাতে আপুনি জীৱনটো ধ্বংস নকৰে, মই সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। ঠিক আছে, তো আমাৰ কাৰণে বা মোৰ কাৰণে এইবোৰ ছেমি কণ্ডাক্টৰ কাম, ইঞ্জিনিয়াৰিঙৰ কাম ইমান মোৰ কাৰণে মই নহয় বুলি ভাবোঁ। সেইবাবে মোৰ নিচিনা বহুত আৰু নিবনুৱাই হওক, চাকৰি বাকৰি নোহোৱা কেণ্ডিডেটেই হওক বহুত আছে, তেওঁলোকেও যাতে ফুল্লি আশা নকৰে, সেইবাবে আপোনাৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে বনাই দিছোঁ। আৰু ছেমি কণ্ডাক্টৰ যিটো ইঞ্জিনিয়াৰিং কাম, যিটো প্ৰধান যোনে নেকি সেই বস্তুবোৰ বনায়, সেই বৰ্ডবিলাক বুলি কৈছে আপোনালোকক বুজি পাবৰ কাৰণে, সেই বনোৱাৰ যিমানবোৰ ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে ৱৰ্ল্ডত, সেই পোষ্টবোৰ আজিও খালী হৈ আছে, ভেকেঞ্চি হৈ আছে। কিয় জানেনে? কাৰণ সেই ইঞ্জিনিয়াৰিং সেই কোৰ্চ কৰিবলৈ আপোনালোকে NIT কৰিব লাগিব, IIT কমপ্লিট কৰিব লাগিব, তেতিয়াহে সেই ইঞ্জিনিয়াৰিঙৰ আপোনালোকে কোৰ্চ পাব। ঠিক আছে, গতিকে ইমান সহজ নহয়। আপুনি যদি একদম ভাবি আছে ফ্ৰীলি আমিও কাম কৰিম, পাব, আপোনালোকেও কাম পাব তাত। 3rd গ্ৰেডৰ হয়তো আপোনাৰ যদি ITI আছে 3rd গ্ৰেড বা 4th গ্ৰেড তেনেকুৱা কাম পাব, কিন্তু এভৰিথিং কাম তাত মেচিনত হ'ব। আপোনালোকৰ ITI থকাটো একদম বাঞ্ছনীয় বুলিয়েই মই ভাবোঁ। যিখিনি কেণ্ডিডেটৰ কিন্তু ITI আছে তেওঁলোকৰ 50% চান্স আছে তাত তোমালোকে কাম পাবা। ঠিক আছে, নেক্সট সেই মই যে কৈছোঁ আমাৰ নিচিনাখিনিও তাতে কাম হ'ব। কেনেকুৱা কাম হ'ব মই আপোনালোকক কৈ আছোঁ। কাম হ'ব সেই বস্তুখিনি হয়তো বনালে, তেওঁলোকে বনাই কিনে পেকেজ কৰিলে, পেকেজ কৰি আমাৰ জাগিৰোডৰ পৰা আমি অসমৰ বাহিৰত সেই বস্তুটো নিব লাগে। তাত নিয়াৰ যিবিলাক মানুহ হ'ব, লেবাৰ হ'ব, সেই কামবোৰত হয়তো আমাক ৰাখিব পাৰে, বা য'ত আনি নেকি ষ্ট'ৰ কৰে তেওঁলোকে বস্তুটো য'ত মজুত কৰে, সেই মজুত কৰা কামবিলাক হয়তো আমাৰ হ'ব, বা পেকেজিঙৰ কামো হয়তো আমাৰ নিচিনা যিমানখিনি নিবনুৱা কেণ্ডিডেট আছে, যাৰ নেকি ITI নাই, যাৰ নেকি ভাল একো ডিগ্ৰী নাই, ডিপ্ল'মা নাই, তেওঁলোকৰ বাবে সেই কামখিনিয়েই হ'ব। আৰু তাত হয়তো সেই কোম্পানীৰ ৰান্ধনি যিমানখিনি বা সাৰা পোছা যিমানখিনি চাফা কৰা, চাফ চিকুণ কৰা মানুহ আছে, সেই কামবোৰে আমাৰ নিচিনা কেণ্ডিডেটখিনিৰ বাবে বা আমাৰ নিচিনা ব্যক্তিখিনিৰ বাবে হ'ব। যাৰ নেকি ITI বিশেষকৈ ডিপ্ল'মা আছে, IIT বা NIT যোনে সেইবোৰ কমপ্লিট কৰিছে, ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰিঙৰ চাৰ্টিফিকেট আছে, তেওঁলোকেহে তাৰ মেইন কামটো পাব।
তো আপোনালোকেও তাত কাম কৰিব নোৱাৰে বুলি মই কোৱা নাই, কিন্তু 8 পাছ বা 10 পাছ খিনিয়ে সেই কামটো মই আশা নকৰাই ভাল বুলি ভাবোঁ। যাৰ নেকি হায়াৰ ছেকেণ্ডাৰী পাছ, যাৰ নেকি ডিগ্ৰী কমপ্লিট আছে, তেওঁলোকে হয়তো ইয়াৰ সৰু সুৰা কামবোৰ কৰিবলৈ পাব। সেয়েহে যদি 8 পাছ কেণ্ডিডেটখিনিয়ে ভাবি আছে বা 10 পাছ কৰা কেণ্ডিডেটখিনিৰ মাক দেউতাকে যদি এটা মিছা সপোন দেখি আছে আমাৰ ল'ৰা ছোৱালীয়েও সেই কোম্পানীত কাম কৰিব পাৰিব, টকা ইনকাম কৰি আমাক দিব পাৰিব, আমাৰ জীৱনটো হয়তো ভাল হ'ব বুলি ভাবি আছে, সেইটো সম্পূৰ্ণ মিছা। তো ছেমি কণ্ডাক্টৰ কথাখিনি হয়তো আপোনালোকৰ মই কোৱাত যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা কৰিব, কিন্তু মই আচলি যিটো প্ৰেক্টিকেল যিটো বস্তু সেই বস্তুটো মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ, ভুল ধাৰণাটো আপোনালোকৰ পৰা গুচাই দিব বিচাৰিছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল। নেক্সট যদি কিবা সুধিব লগাও আছে বা মোৰ কিবা ভুলো হ'ব পাৰে হয়তো, তো ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব যদি মোৰ ভুল হৈছে। নেক্সট যদি কিবা সুধিব লগা আছে মোৰ তাত কমেণ্ট কৰি জনাব। আৰু মই এইজ এডুকেশ্যন কোৱালিফিকেশ্যন সেইবোৰ কৈছিলোঁ, তো হায়াৰ ছেকেণ্ডাৰীৰ তলৰ যিমানবোৰ কেণ্ডিডেট আছে তেওঁলোকে এইবোৰ আশা নকৰাই ভাল। এইজ হয়তো 18 পৰা 30 বছৰলৈ দিব, বৰ্তমান সেইবোৰ হোৱা নাই। তো তাৰ যদি এপ্লাই কিবা আহে বা তেওঁলোকে যদি বায়'ডাটা খোজা সেই কোম্পানীত, যদি একদম ফাৰ্ষ্ট অফ অল আপোনালোকক যদি নটিচ আহে তাৰ পৰা, কিবা যদি অফিচিয়েল নটিফিকেশ্যন আহে টাটাৰ পৰা, তো মই আপোনাক জনামই, সেইটো একদম চিন্তা কৰিব নালাগে। এইজ হয়তো 18 বছৰৰ পিছৰ ফালে হ'ব, তাত কিন্তু মোৰ মতে ITI থকা কেণ্ডিডেটে তেওঁলোকে বিচাৰিব। আৰু মেট্ৰিক পাছ 8 পাছেতো সেইবোৰ আশা কৰি মোৰ মতে লাভেই নাই। যাৰ নেকি ডিগ্ৰী কমপ্লিট আছে, যাৰ নেকি হায়াৰ ছেকেণ্ডাৰী কমপ্লিট আছে, তেওঁলোকৰ কিবা এটা হয়তো সৰুকৈ 40% মানুহে চান্স আছে তাত কাম কৰিব পোৱাটো। ঠিক আছে, তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। যদি কিবা ভুল হৈছে আকৌ কৈছোঁ ক্ষমা কৰিব, ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আৰু যদি কিবা সুধিব লগাও আছে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই যদি পাৰোঁ দিম। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।